আমাৰ আজন্মৰ সেৱাৰ থলী আজি এই ভক্তি সাধনা সত্ৰতে সন্ধ্যা বেলা সমবেত হোৱা সমস্ত বাপ বান্ধৱ আই মাতৃ সবার চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছো। বৰ আনন্দ পাইছো, আধ্যাত্মিকভাৱে আনন্দিত হৈছো এটা কথাৰ কাৰণে। মনত পৰিছে আজি 5 বছৰ 6 বছৰ আগতে গঠন হোৱা কৃষ্ণ কৃষ্ণ হৰিৰাম গ্ৰুপ, এই মূল তাৰমানে অনুষ্ঠান সেয়াই হৈছিল প্ৰথম কৃষ্ণ কৃষ্ণ হৰিৰাম গ্ৰুপ। আৰু যি গ্ৰুপৰ পৰাই আমাক পুণ্যশ্লোক উপাধি প্ৰদান কৰা হৈছিলে। আৰু তাৰ পিছত কি হল, কিবা কালৰ কুটিল গুটিৰ নিচিনা বুলিয়ে ভাবিলো। আৰু 2 বছৰ মানৰ ভিতৰতে অনুষ্ঠান ভাঙি নিশ্চিহ্ন হৈ গল। আৰু সেইমতেই আমি মোবাইলেৰে অসমৰ বিভিন্ন ঠাইৰ ভকতৰ লগত মোবাইলেৰে কথা বতৰা পাতি থাকো। আৰু সেই সকলৰ পৰাই এটি অনুৰোধ আহিলে যে আমি এনেকৈ এইদৰে কথা পাতি আছো, আমি কোনো গ্ৰুপ বা নামকৰণ কৰা নাই, আৰু আপুনি আমাৰ এই অনুষ্ঠান ভাগৰো এটি নামকৰণ কৰি দিয়ক। আমি কলো যে ঠিক আছে, আমি এদিন সময় লৈছো, অকমান চিন্তা কৰিব লাগিব অনুষ্ঠানটিৰ নামকৰণ কৰোতে। আৰু তাৰ পিছত এদিনৰ যিখিনি লৈ চিন্তা কৰি তাৰপিছত ঘোষণা কৰা হল। সকলোকে কলো আপোনালোকে ভাবি চিন্তি চাওকচোন বাৰু। মই অনুষ্ঠানটিৰ নাম বিশেষকৈ সত্ৰ শব্দটো লগাই দিছো যে ভক্তি সুধা সন্ধানী সত্ৰ। সুধা মানে অমৃত, আৰু আমি সেই অমৃতৰ সন্ধান কৰিম। আৰু সত্ৰ উপাধিটো, সত্ৰ শব্দটো কিয় লগাই দিলো, যত্ৰা চৰন্তি সদ্ধৰ্মান কেৱলা ভগৱত প্ৰিয়া নৱধা ভগৱত ভক্তি প্ৰত্যহং যত্ৰ বৰ্ততে তৎসত্ৰং উত্তমং ক্ষেত্ৰং বৈষ্ণৱা শিৰবন্দিতম তত্ত্বস্থা বৈষ্ণৱা সৰ্বে হৰি নাম পৰায়ণা। অৰ্থাৎ সত্ৰ বুলি তাকহে কয় যত 9বিধ ভকতিৰ ৰস অহৰহ বৈ থাকে। আৰু তাত থকা যিসকল বৈষ্ণৱ সেইসকল হৰি নাম পৰায়ণা। তেওঁলোকে হৰি নামৰ বাহিৰে অন্য একো নাজানে। আৰু নৱধা ভগৱত ভক্তি প্ৰত্যহং যত্ৰ বৰ্ততে, 9বিধ ভকতিৰ ৰস যত অহৰহ বৈ থাকে তাকেইহে সত্ৰ বোলে পৰমাৰ্থিক দিশত। গতিকে সেইকাৰণে আমি এই ভক্তি সুধা অমৃত পান কৰিবৰ কাৰণে আমি এই অনুষ্ঠান ভাগি নামকৰণ কৰিলো। গতিকে মই ভাবি এই ভাগি নামকে আগবঢ়াইছো বুলি কলো। আৰু কোৱাৰ পিছত ভকতসকলে বৰ সুন্দৰ হৈছে, বৰ সুন্দৰ হৈছে। এইদৰে মই তেতিয়া এষাৰ কথা কৈছিলো তাত যে এয়া আমাৰ সত্ৰৰ নাম কৰিছো, কিন্তু আমাৰ কোনো সত্ৰাধিকাৰ নাথাকে, কোনো সভাপতি সম্পাদক ইত্যাদি তাৰমানে বিশেষ নাথাকিব। সকলোৱে আমি সত্ৰীয়া হম। আৰু আমাৰ সেই সত্ৰৰ কিবা বিষয় বস্তু আমি আলোচনা কৰোতে তাত আমি এজন সত্ৰীয়া এজনকে আমি সেইদিনা তাৰমানে সেই সভাৰ সত্ৰাধিকাৰ পাতি লম।
লৈ আমি কথা বতৰা তেনেকৈ হ'ম। আমি আমাৰ স্থায়ী সত্ৰাধিকাৰ নাথাকিব সকলো সত্ৰীয়া, আৰু সকলোৱে আঁকোৱালি ললে আৰু সেয়া অনুষ্ঠান ভাগি সুন্দৰকৈ চলিছিলে। আকৌ তাৰ পিছতে ঠিক তাৰ 2 বছৰ পিছত হ'ব নেকি, আমাৰ প্ৰবীৰদীপ তামুলী বাপে তাৰমানে এই প্ৰতিভা হেৰিয়াৰ অনুসন্ধানৰ সন্ধান নাম কৰি পেলাই এটি অনুষ্ঠান পাতিলে, আৰু তালৈ আমাক নিমন্ত্ৰণ কৰিলে, আৰু গলো যে আপোনালোকৰ অনুসন্ধানৰ সন্ধান নামটো উচিত হোৱা নাই, ঠিক হোৱা নাই, তাৰ বোলে কি কৰিম আপুনি কওক। আৰু তেতিয়া কলো যে এইটো প্ৰতিভা সন্ধানী মঞ্চ, আমি সন্ধানহে কৰিম প্ৰতিষ্ঠাৰ, অনুসন্ধানৰ সন্ধান কেনেকৈ হ'ব, এইটো অৰ্থ নোলাব। লগে লগে সকলে সন্মতি হৈ সেই প্ৰতিভা সন্ধানী মঞ্চ, সেই মঞ্চয়ো আজি ইমান দিনে অতি সুন্দৰকৈ সেই অনুষ্ঠান ভাগি চলি আছে। বিভিন্ন প্ৰতিভা আমি তাৰমানে উলিয়াই আনিব পাৰিছো, খুব ভাল হৈছে, আৰু সেইদৰে চলি আছে। আৰু কিবা এটা কাৰণত সেই আমাৰ জন্মৰ যি অনুষ্ঠান, সেই অনুষ্ঠান ভাগি যিকেইজনে তাৰমানে লগ লাগি পাতিছিলে, সেইকেইজনে তাক মষিমূৰ কৰি পেলালে, অস্তিত্বহীন হ'ল সেই অনুষ্ঠান ভাগ। যিটো উদ্দেশ্যলৈ পাতিছিলে সেই উদ্দেশ্য ফলৱতী আচলতে নহলে। তাৰপিছত আমাৰ ভক্তি সুধা সন্ধানী সত্ৰতো সেই অনুষ্ঠান ভাগিও তাৰমানে ক্ৰমান্বয়ে একপক্ষীয় হৈ গুচি গলগৈ। আৰু তেতিয়াও মই ভাবিলো যে মোৰ যি উদ্দেশ্য, সেই উদ্দেশ্যটো ফলৱতী নহলে, নোহোৱাৰ কাৰণে আমি আকৌ জ্ঞান সন্ধানী সত্ৰ নামকৰণ কৰি পেলাই সেই এভাগী সত্ৰ প্ৰতিষ্ঠা কৰিলো। তাতো আমাৰ তাৰমানে কোনো বিশেষ হেৰি থকা নাই, আৰু কোনোবাই তাৰমানে জোৰ কৰি পেলাই এইটো মইহে হ'ম এনেকুৱা কৰি হ'ব পৰা ব্যৱস্থা তাত নাই। মই কলোৱে আমাৰ কোনো তাৰমানে বিশেষ দায়িত্বত থকা সভাপতি সম্পাদক নাই, যিসকলে নিজৰ পাৱাৰ খটুৱাই পেলাই এইটো আমাৰ মতে হ'ব লাগিব বুলি কৰিব পাৰিব, তেনেকুৱা নাই। আমাৰ ইয়াত আমি যিকোনো এগৰাকীক আমাৰ মাজৰে সত্ৰীয়াক সেইদিনা অনুষ্ঠান ভাগি পৰিচালনা কৰিবলৈ দিওঁ। গতিকে তেনেকৈ তাৰমানে সেয়া কিন্তু সেয়াও চলি আছে বৰ্তমান, সেই ভাগী অনুষ্ঠানো। কিন্তু অলপ মই হৃদয়ত বৰ আঘাত পালো, সেই অনুষ্ঠান ভাগি নিজে জন্ম দিয়া, নিজে নামকৰণ কৰা। গতিকে সেইবোৰ কথা নাপাতো আৰু আজি, যি কি নহওক। কিন্তু যিটো উদ্দেশ্যলৈ পাতিছিলো, উদ্দেশ্যটো তাত ফলৱতী নহলে মোৰ। নোহোৱাৰ কাৰণে মই দুখ পাওঁ সেইবোৰ কথাত। গতিকে ভকতি, আৰু তাৰপিছত ভকতি আপোনাক সবে এয়া ভক্তি সাধনা সত্ৰ সুন্দৰ নামকৰণ হৈছে, আৰু সেয়া সাধনা হৈছে, আৰু সেই ভকতি গীত বাদ্য নৃত্য সকলোৰে তাৰমানে ভকতি কৰিব পাৰি। আৰু সেয়া মহাপুৰুষৰ তাৰমানে খোলটোৱেও ভকতিৰ কথা প্ৰকাশ কৰে, ঈশ্বৰৰ গুণানুকীৰ্তনৰ কথাহে প্ৰকাশ কৰে বুলি ঘোষণা কৰা হৈছে। শ্ৰীমতী যশোদী সুতপদ কমলী ভক্তি নাস্তি নৰনাং, যে চাং মহাবীৰ কন্যে প্ৰিয় গুণ কথনে নানু ৰক্তাৰ সজ্ঞা, যে চাং শ্রীকৃষ্ণ লীলা ললিত গুণ শ্রবণী কর্ণৌ ন তৃপ্ত ধিকটাং 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 কথয়তি নিয়তাং ইতি মৃদঙ্গ বাজত বুলি মূল শ্লোকটোত আছে। আকৌ কৰবাত কীৰ্তনস্থৌ মৃদঙ্গ বুলি পেলাইও আছে। যি কি নহওক দুই ধৰণে অৰ্থ একেটাই হয়। যে অৰ্থটো কি, শ্ৰীমতী যশোদাৰ সুত পদ কমলত যাৰ ভকতি নাই,
যে চাং মাভিৰ কন্যে প্ৰিয় গুণ কথনে নানু ৰক্তাৰ সজ্ঞা, যিবোৰ মানুহে মাভিৰ কন্যা অৰ্থাৎ আভি, আভি মানে গোৱাল, গোৱালৰ কন্যা অৰ্থাৎ যশোদাৰ প্ৰিয়, যে যশোদাৰ প্ৰিয় কোন? কৃষ্ণ। মাভিৰ কন্যে প্ৰিয় গুণ কথনে নানু ৰক্তাৰ সজ্ঞা, যিবোৰ মানুহে আনন্দ নাপায়, ৰস নাপায় ঈশ্বৰৰ নাম গাই, ঈশ্বৰৰ কথা কৈ যাৰ ৰস নাহে মনত, সেই সকলক কব হেনো। আকৌ যে চাং শ্ৰীকৃষ্ণ লীলা ললিত গুণ শ্ৰৱণে কৰ্ণও নতৃপ্ত, যিসকল লোকে সেইজন কৃষ্ণৰ লীলা ললিত লীলা গুণ শ্ৰৱণ কৰি যাৰ কৰ্ণই তৃপ্তি নাপায়, তে ধিক টাং ধিকে টাং ধিকে টাং, সেই সকলক ধিক দিয়া হৈছে, শতধিক দিয়া হৈছে, তেওঁলোকে আৰু গতি কেনেকৈ সাধিব। গতিকে মহাপুৰুষৰ একমাত্ৰ উদ্দেশ্য এইটোৱে, হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে। এই ভকতি ৰসৰ পাৰ ভাঙি আহিলে, বৈকুণ্ঠৰ পৰা নমাই আনিলে। চাৰি পুৰুষাৰ্থ, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা। এতিয়া এই কথাটো চাব, অৰ্থটো কি তাৰ? একোখন নদী যৰ পৰা উদ্ভৱ হয়, তাৰ পৰা উদ্ভৱ হোৱা সুঁতিটোৱে গৈ থাকিলে সেই সুঁতিটো সাগৰ নাপাবগৈও পাৰে, বাটত শুকাই থাকিব। তাত নানা ঠাই নিজৰা আৰু নানা নদ নদী আহি সেই এটা সুঁতিত পৰি যায়, গৈ একে প্ৰবল গতিত বংগোপসাগৰত পৰি থাকে। যেনেকৈ ব্ৰহ্মপুত্ৰ নদী, দৈয়াং, ধনশিৰি, কপিলি, কাকডঙা ইত্যাদি নদীবোৰ আহি পেলাই নপৰাহেঁতেন ব্ৰহ্মপুত্ৰত বানপানী নুঠে আৰু ব্ৰহ্মপুত্ৰ গৈ হেৰিও নাপায়গে। গতিকে সেই নিজৰাবোৰ তাত এতিয়া নামৰ তাৰমানে নদীখন বৈকুণ্ঠৰ পৰা নামি আহিছে, কিন্তু সেই নামক যদি সাগৰ কৰি দিব লাগে, তেতিয়াহলে কি কৰিব লাগিব? নিজৰাবোৰ আনি চাৰিটা বিষয়, চাৰিখন নদী নিজৰা সেই নামৰ নদীত পেলাই দিব লাগিব। তাৰমানে পৰমাৰ্থিক কথাটো হল কি, যে ধৰ্মৰ ক্ষেত্ৰতো নামেই ব্যৱহাৰ হব লাগিব, অৰ্থৰ ক্ষেত্ৰতো নামেই ব্যৱহাৰ হব লাগিব। আমি যেনেকৈ ধৰ্মৰ ক্ষেত্ৰত নাম অকল কৰিব, অৰ্থৰ ক্ষেত্ৰত লক্ষ্মীক বিচাৰে, জ্ঞানৰ ক্ষেত্ৰত সৰস্বতীক বিচাৰে, আৰু সতী সন্ততি সত্যনাৰায়ণক বিচাৰে, এইবোৰ নহব। সকলো মানুহৰ চাৰিটাই সাধনা থাকে, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। গতিকে ধৰ্মৰ ক্ষেত্ৰতো নামেই হব লাগিব, অৰ্থৰ ক্ষেত্ৰতো নামেই হব লাগিব, লক্ষ্মীৰ সুকীয়া পূজা নাথাকিব, আৰু কামৰ অৰ্থাৎ সংসাৰৰ কাৰণেও সেই নামেৰেই হব লাগিব, বিবাহ আদি কাৰ্যতো নামেই সিদ্ধ কৰিব লাগিব, আৰু শেষৰ মোক্ষ, মোক্ষও নামেৰেহে হব। এই চাৰিটা নিজৰা তাৰমানে আমাৰ ভকতে নিজৰা কেইটা বোৱাই পেলাই তাত নামৰ নদীত পেলাই দিব লাগিব, তেতিয়াহে ভক্তি ৰসৰ সৃষ্টি হব, সাগৰলৈ ধাৱমান হব। মহাসাগৰ তাৰমানে, আৰু তাত নিৰ্দিষ্ট পাৰলৈ গৈ আছে নদী, আৰু তাত যাব, গৈ পাবগৈ বৈকুণ্ঠৰে, আকৌ গৈ থাকিব সেই নদী, গৈ বৈকুণ্ঠ ৰূপী সাগৰত তাৰমানে বিলীন হৈ যাবগৈ। গতিকে সেইটোৰ তাৰ তাৰমানে অৰ্থ। আৰু একমাত্ৰ ভকতি, নামে ৰতি নামে গতি, নামতে ভকতি, নামতে ৰতি হব লাগিব, নামতে প্ৰীতি হব লাগিব। আৰু ভকতিৰ মূল লক্ষ্য যে আমি মায়া চুৰি ভকতি কৰো দানা,
আমাৰ বিভ্ৰাটবোৰ ঘটাই দিয়ে মায়াই। মায়াটো কি বস্তু? ভাগৱতৰ 2 নম্বৰ শ্লোক, ঋতিহাৰ্থং প্ৰতীয়ত ন প্ৰতীয়ত সাত্মনি তদ্বিদ্যা আত্মানম মায়াং যথা ভাসো যথা তমঃ। মায়া তাৰ ভাঙনি কৰিছে কি বুলি? ও বস্তুক দেখাও বস্তুক আৱৰি আহিছে মোহৰ মায়া জানা নিষ্ঠ কৰি। মোৰ মায়া এইটোৱেই বোলে কোনটো? ও বস্তুটোক দেখুৱাই দিওঁ আৰু তাতেই মানুহবোৰ পাগল হৈ যায়, তাতেই তাৰমানে মানুহবোৰ আবদ্ধ হৈ গুচি যায়। বোলে ও বস্তুটো কি? মায়াক আশ্ৰয়ে তাতে পচদামোদৰ পঞ্চভূতে সজিলে বিবিধ কলেবৰ। মায়াৰ দ্বাৰা আমাৰ দেহবোৰ নিৰ্মাণ কৰিলে। পঞ্চতত্ত্বাৎ ভৱেৎ সৃষ্টি তত্ত্বাৎ তত্ত্বং বিলীয়তে পঞ্চতত্ত্বাৎ পৰং তত্ত্বং তত্ত্বাতীতং নিৰঞ্জন। যে পঞ্চভূতৰ দৰকাৰ হ'ল, পঞ্চতত্ত্বৰ দৰকাৰ হ'ল দেহবোৰ সাজিবলৈ। ঠিক আছে, মায়াৰ হাতত কৰাও জগত প্ৰকাশ। মায়াৰ হাতত জগতখন প্ৰকাশিত জগতখন হ'ল, অৰ্থাৎ পঞ্চভৌতিক দেহবোৰ আমি প্ৰকাশিত চবে দেখো। কিন্তু বিপদটো লাগিলে এইটো যে কোনো কাৰো লগত নিমিলে। ভগৱন্তই সেইটোৱে কৈছে, দৈৱী ঈশা গুণময়ী মম মায়া দূৰত্বয়া মাম এব যে প্ৰপদন্তে মায়া মেতাং তৰান্তিতে। যে মোৰ এইটোৱে মধুমতী মায়া, যে দেহবোৰ এনেকুৱা পৃথক কৰি দিলো যে মানুহবোৰ তাতেই তাৰমানে আবদ্ধ হৈ যায়। কি আবদ্ধ হয়? কোনো মানুহ পৃথিৱীত কাৰো লগত কোনো নিমিলে। কোটি কোটি মানুহ আছে, কোনো কাৰো লগত নিমিলে। কোটি কোটি পুৰুষ আছে, নিমিলে। কোটি কোটি মহিলা আছে, কোনো কাৰো লগত নিমিলে। এগৰাকীৰ লগত সলাব নোৱাৰি। এইটো কি? এইটো বোলে মোৰ মায়া। কাৰণ সেই মায়াটো নহলে এটা নিৰ্দিষ্ট ৰূপ, তোমাৰ মানুহজনীৰ ৰূপটো যদি বেলেগ কৰি নথওঁ তেতিয়া তেওঁতো চিনি নাপাব এইজনী মোৰ মানুহ বুলি। কেলে? কোটি কোটি মহিলাৰ মাজত সোমাই দিলেও স্বামীক কব লাগে আপোনাৰ আইগৰাকীক উলিয়াই আনক, তেওঁ উলিয়াই আনিব। কেলে? কাৰণ তেওঁৰ ভাৰ্যাগৰাকী চেহেৰা পৃথিৱীৰ মায়াৰ শৰীৰটো কাৰো লগত নিমিলে। গতিকে সেই নিৰ্দিষ্ট শৰীৰটোত তেওঁৰ মোহ থাকিব। নিৰ্দিষ্ট ল'ৰা ছোৱালীকেইটা কাৰো লগত নিমিলে, গতিকে সেই পৰিয়ালটো মোৰ। এই ভাৱটো কিহে আনিলে? দেহে। কিন্তু মায়া চৰি যদি সিহঁতৰ দেহবোৰৰ মায়াটো ভাঙি দিওঁ, তেতিয়া ভিতৰটোত দেখা যাব একেজন ঈশ্বৰে আছে সকলোতে। গতিকে সেইকাৰণে সৰ্বভূত ভূতাত্মা ভূত আত্মা হৰি। গতিকে সমস্ত ভূতকে দেখি বেক আত্মা সম, উপায় মধ্যত ইটো অতি মুখ্যতম। এতিয়া সেইটো ভকতিৰ চূড়ান্ত ৰূপ। কিন্তু আমি কি কৰি পেলাও? মানুহবোৰে আমাৰ মাজত বিভাদবোৰ কিয় আহে? সেই মায়াটোৰ কাৰণে। আমি সকলোকে বেলেগ বেলেগ দেখো। আৰু আটাইতকৈ ডাঙৰ কথা, আটাইতকৈ বেয়া স্বভাৱটো হ'ল মানুহৰ দেহটোক মই বুলি ভাবে। সেইকাৰণে মই আনৰ পৰা পৃথক হৈ যাওঁ। দেহটো মই, শৰীৰক মই বুলি বুদ্ধি হৈলা হত, ইয়াতে হেৰাইলা প্ৰভু খোজ বাহিৰত। আমাৰ আটাইতকৈ বেয়া গুণ সেইটোৱেই। কিটো? যে মই কোন? মই আমুক নামটো কৈ দিওঁ আৰু মই কাৰো লগত নিমিলো। গতিকে নিমিলাৰ কাৰণে এইটো স্বতন্ত্ৰ নিজৰ দেহটোৰ সুখৰ কাৰণে আনৰ সুখত আঘাত কৰিবলৈ মই ভয় নকৰো। নিজৰ সন্তান নিজৰ পৰিয়ালটো সুখত ৰাখিবলৈ মই আনৰ পৰিয়ালক দুখ দিবলৈও ভয় নকৰো। কিয় হয় এইটো? এইটো দৈহিক গুণ, এইটো ইন্দ্ৰিয় গুণ। বাৱে মায়া মাতৃ দক্ষিণত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ হৈ লাগাও। মায়ায়ে বান্ধন্ত, যিমানে শৰীৰৰ সুখ কামনা কৰিব, যিমানে ইন্দ্ৰিয় সুখত মগ্ন হব, সিমানেই প্ৰভুৰ ওচৰৰ পৰা আঁতৰ হৈ গৈ থাকিব। গতিকে মায়ায়ে বান্ধন্ত, মায়াই বান্ধে আমাক, ভক্তি মাতৃয়ে মেলাই। গতিকে সেইকাৰণে কোৱা কৈছে, সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে
সত্য কি আত্মা, তোমাৰ আত্মা, মই তোমাৰ হৃদয়ত আছো আত্মা, আৰু মই সত্য। আৰু অসত্য কি, তোমাৰ এই দেহটো, এইটো ধ্বংস হৈ যাব, নষ্ট হৈ যাব, ই স্থায়ী নহয়। মই আত্মা তোমাৰ হৃদয়ত থকা। গতিকে তোমাৰ মনটো মূৰত লগাই দিয়া, চৈতন্য শক্তি লগাই দিয়া, তোমাৰ মনটো দেহৰ সুখত নলগাবা, আত্মা সুখত লগোৱা। তোমাৰ আত্মাই কান্দি আছে, তিনি তাপে হৈ সন্তাপিত, আধ্যাত্মিক তাপত সদায় কান্দি আছে আত্মাই। আমি কব নোৱাৰো, দেহৰ চিন্তাত মগ্ন সকলে আত্মাৰ দুখৰ কথা কবই নোৱাৰো, আত্মাই যে কান্দি আছে পিঞ্জৰাবদ্ধ চৰাইৰ দৰে। গতিকে আমি সেই কথাখিনি, মহাপুৰুষৰ কথা আছিলে, এইটো আত্মপৰিচয় হওক, আধ্যাত্মিক হওক, মানুহবোৰ আধ্যাত্মিক মানে, আধ্যাত্ম মানে কি? কৃষ্ণই অৰ্জুনে কৃষ্ণক সুধিছিলে, তৎ কিম আধ্যাত্মং, প্ৰভু আধ্যাত্ম কি? তেতিয়া ভগৱন্তই কৈছিলে, অক্ষৰং ব্ৰহ্ম পৰমং, ব্ৰহ্ম যাৰ বিনাশ নাই, অক্ষৰ সেয়ে ব্ৰহ্ম। আৰু আধ্যাত্ম কি? স্বভাৱ। স্বভাৱ অৰ্থাৎ মই ভাৱটো আধ্যাত্ম। এই যে আমি মই কৰি থাকো, মই কোন, এইটো আমি কাহানিবা বিচাৰ কৰোনে? ব্ৰহ্মাই প্ৰথম ভাগৱতৰ প্ৰথম শ্লোক, ব্ৰহ্মা জন্ম হৈ সেইটোৱে বিচাৰিছে, পদ্মতো উপজি ব্ৰহ্মা তাতে বহিছ, মই কোন ইটো কিবা একো নাজানয়, মই কোন বিচাৰ কৰিছে। আমিও বিচাৰ কৰিব লাগে, মই কোন। দেহৰ পৰা মনটো আলগাব লাগে, মই কোন, মোক বিচাৰিব লাগে। কেনেকৈ? মই আৰু মোৰ মাজত পাৰ্থক্য থাকে, মোৰতো মই নহয়, এইটো পৰমাৰ্থিক কথা। মোৰতো কাহানিও মই নহয়, মোৰ কলম, মোৰ চোলা, মোৰ ঘৰ সুকীয়া, মই সুকীয়া, আমি দুটা বস্তু। সেইদৰে আমি যদি নিজক সুধি চাওঁ, এই মূৰটো কাৰ? মোৰ। হাত দুটা কাৰ? মোৰ। নাকটো কাৰ? মোৰ। এইদৰে ভৰি দুটা কাৰ? মোৰ। আৰে মোৰ আৰু মই একে নহয়, এই জ্ঞানটো আমাৰ আছে নে নাই? বোলে আছে। মোৰটো হয়, মই হাত নহয়, হাত নাথাকিলেও মই থাকো। তেনেকৈয়ে বোলে ভৰি দুটা, বোলে ভৰি দুটা মোৰতে, ভৰি নাথাকিলেও মই থাকো। গতিকে ভৰি মই কেতিয়াও হব নোৱাৰে। ভৰিৰ লগত মই নেযায়, কাণৰ লগত নেযায়, নাকৰ লগত নেযায়, হাতৰ লগত নেযায়, ইন্দ্ৰিয়ৰ লগত নেযায়। দেহটোৰ লগত যাব নেকি আত্মা? বোলে নেযায়। ঘৰটোৰ লগত মই তাৰমানে ঘৰটো জ্বলি গলে মই জ্বলা নুবুজায়, ঘৰটো ভাগি গলে মই ভগা নুবুজায়। সেইদৰে আধ্যাত্ম মানে কি? মই আত্মা। সেই ভাৱটো দুই মানুহৰ আহিব। তুমিয়ে আত্মা নে? ঈশ্বৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি। অৰ্জুন, সকলোৰে হৃদয়ত ঈশ্বৰ বহি আছে, ৰথীয়ে ৰথ চলোৱাৰ দৰে। তেওঁ চলাই থাকে তোমাক। গতিকে মনত ৰাখিবা, ঈশ্বৰ হৃদয়ত নাথাকিলে তুমি একো কৰিব নোৱাৰা। তুমি চকুৰে নেদেখা আত্মাক। ইয়ং চক্ষুষা নপশ্যতি ন চক্ষুষিত, কিন্তু চকু তুমি ঈশ্বৰ নাথাকিলে তোমাৰ চকুৱে নেদেখা হয়। তুমি হাতেৰে কাম কৰি থাকিব পাৰা, কিন্তু ঈশ্বৰে যেতিয়া এৰি দিয়ে তোমাৰ হাত ঠেৰেঙা হব, কাম নকৰে, ভৰি নোযোৱা হব, কাণে নুশুনা হব। আনকি তোমাক ইষ্ট মিত্ৰ বন্ধু বৰ্গই মৰম নকৰে, প্ৰেম নকৰে, ঘিণ কৰিব, চুলি গা ধুব। গতিকে সেই শৰীৰটো মোহতেই তুমিতো মোহান্ধ হৈ থাকা। যিটো শৰীৰকে মোক ভাল পাই বুলি ভাবি আছো মোৰ মানুহগৰাকীয়ে, মোৰ আত্মা যেতিয়া ইয়াৰ পৰা গুচি যাব, মোক চুলে গা ধুব তেওঁ। প্ৰেম ক'ত থাকে? প্ৰেমৰ উৎস আত্মা। আত্মাস্তু কামায়া সৰ্বং সৰ্বস্ব প্ৰিয় ভৱতি নতু দেহ। আত্মা সম্বন্ধত মানুহে মানুহক ভাল পায়।
যিমান ভাল পোৱা পত্নীগৰাকীও আত্মা নাথাকিলে ভাল নাপায়, জুই লগাই দিব। কুকুৰ মেকুৰী ছাগলী পোৱালিটো কোচত লৈ মৰম নকৰে যেতিয়া আত্মা নাথাকে। মৰিলে সেইটো পুতি থব, ঘিণ কৰিব। তেনেহলে প্ৰেমৰ উৎস কি? আত্মা। গতিকে দেহত মগ্ন হৈ থকা মানুহবোৰে সমাজত বিভ্ৰাট ঘটায়। অকল নিজৰ সুখ কামনা কৰে, মানে নিজৰ দেহৰ সুখ। তেওঁ আত্মা সুখৰ পৰা বহু দূৰলৈ গুচি যায়। দেহৰ সুখত মগ্ন হৈ থকা মানুহবোৰে সদায় দেহেই পাব। গতিকে এই আধ্যাত্মিক অনুষ্ঠান, আমি এইটো আশাৰে এই অনুষ্ঠানবোৰ আমি পাতো যে ইয়াত সদায় আমাৰ আত্মাৰ সাধনা হ'ব। এতিয়া ভক্তি সাধনা সত্ৰ, ইয়াত কি হব? ভক্তি সাধনা হব। কাৰ প্ৰতি ভক্তি হব? ঈশ্বৰৰ প্ৰতি, ভগৱন্তৰ প্ৰতি। আৰু সেই ভক্তি গৈ ভকতলৈ যাবগৈ। ভকতৰ প্ৰতি আমাৰ ভকতি হব। আৰু ভকত ক'ত পাবা? বোলে সকলোৰে হৃদয়ত ঈশ্বৰেই আছে, সকলোৱে ভকত। তাকে দেহৰ মমতা, নিজৰ দেহৰ মমতাটো আগধৰি আঁতৰাই লোৱা। মই দেহ নহয় এই জ্ঞানটো লোৱা। লৈ পেলাই দেখিবা তুমিয়েই তেওঁ। সকলোৰে হৃদয়ত ঈশ্বৰে আছে। আৰু আমাৰ উদ্দেশ্য ভকতি। কাৰ প্ৰতি ভকতি কৰিম? আমি ঈশ্বৰৰ প্ৰতি। কিয়? আমি ঈশ্বৰৰ অংশ জীৱ, গতিকে আমি তেওঁক ভকতি কৰাটো আমাৰ কৰ্তব্য। আৰু সেইকাৰণে তোমাৰ সেই অংশ আমি যত জীৱ যাক, প্ৰভু আমি তোমাৰ অংশ জীৱ, কিন্তু তোমাৰ মায়াই, তুমি এই মায়াৰে দেহটো সজাই এই দেহটোত মনটো লগাই দিলা। উপায় নাই, এইটোহে মই বুলি ভাবো এতিয়া। সেইকাৰণে দেহবোৰকে মোৰ বুলি ভাবো, দেহটোকে অহং মম, এই দুটাই আমাক শেষ কৰি দিলে। অহং মানে কি? দেহটোক মই বুলি ভাবা। দ্বিতীয়টো মম মানে কি? হৈ বেলেগ দেহৰ মানুহজনীয়ে মোৰ বুলি ভবাটো। বেলেগ চেহেৰা ল'ৰাটোৱেই মোৰ, এই মোৰ ল'ৰাটোৰ চেহেৰা আনৰ লগত নিমিলে, গতিকে এইটো মোৰ। এই মই আৰু মোৰ এই দুটাই আমাক নষ্ট কৰে। মই আৰু মোৰটো আমি নাইকিয়া কৰি দিব লাগিব। সেই হেৰিয়ে কৈছিলে পৰমাৰ্থ কথা, ভাগৱতৰ শেষ সিদ্ধান্ত পৰীক্ষিতক কৈছিলে, যিটো ব্ৰহ্ম সেই মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, নেদেখিবা তখক পাৱত দংশন্তে, এতেকে তোমাক নিস্তাৰিবে ভগৱন্তে। তুমি এই দেহবোৰ ভাঙি দিয়া, সকলোৰে দেহত তোমাক আত্মাক দেখুৱা, আত্মাক দেহৰ পৰা আলোক কৰা। তক্ষকে দেহটোহে ভস্ম কৰিব, তোমাক খাব নোৱাৰে, তোমাক ভস্ম কৰিব নোৱাৰে। আৰু তুমি সেই তক্ষকৰ দেহটোও নেদেখিবা। যিকেইটা দাঁতেৰে যিখন মুখেৰে তোমাক মাৰি দিব তাক নেদেখিবা। তাতো তুমি দেখা তাৰ ভিতৰতো সেই ঈশ্বৰৰ ৰূপটোৱে দৰ্শন হোৱা, তেতিয়া তুমি তোমাৰ এতেকে তোমাক অনিষ্টাৰিবে ভগৱন্তে। গতিকে মায়া চুৰি ভকতি কৰ দাদা বুলি কোৱা হয়। কৃষ্ণ যে কি নহওক বা বান্ধৱ সমস্ত এই যে আমি সত্ৰ পাতিলো, আমাৰ প্ৰতিভা সন্ধানী মঞ্চই এয়া কৈছো যে আমি বহুত প্ৰতিভা উদ্ঘাটন কৰিছো, বহু প্ৰতিভা দান কৰিছো, প্ৰতিভাৱান কৰিছো। আৰু আমাৰ এই সত্ৰ যিমানখিনি আমি পাতিছো, ইয়াত আমাৰ প্ৰত্যেকেই অন্তত মই এইটো কৰি গৌৰৱ কৰিব পাৰো যে এই অনুষ্ঠানত আমাৰ যিসকল ভকত থাকে, এই ভকতসকল স্বাৰ্থপৰ নহয়। এই সকলৰ উদ্দেশ্য এটাই, আমি ভকতি অমৃত পান কৰিম, আমি শুনিম, আৰু পৰাবোৰে আমি গাম, আৰু আমি পৰাবোৰে নাচিম। যি কৰো ঈশ্বৰৰ গীতং বাদ্যং তথা নৃত্যং, গোটেইবোৰ আমি যি পাৰো, যাৰ ওচৰত যি আছে জ্ঞান
ভকতি প্ৰকাশক। মই কলো খোল বজোৱাটো এটা ভকতি, প্ৰেম ভক্তি। আৰু তাল বজাই নাম গাইছো আমি, সেয়াও ভকতি। এয়া ঈশ্বৰমুখী হ'ব লাগিব আমাৰ সকলো, এয়া পৰমাৰ্থ জ্ঞান। আৰু আমাৰ এই সত্ৰ ভকতি মথনৰ পৰা ধৰি আমাৰ তাৰমানে জ্ঞান সন্ধানী সত্ৰ, নামামৃত সন্ধানী সত্ৰ, এই দুইটা মই নিজে পাতি লোৱা অনুষ্ঠান এইখিনি। আৰু যে কি নহওক আমি তাৰ ওপৰতেই সেই আদৰ্শকে লৈ আজি সমগ্ৰ অসমত আমাৰ যিমানখিনি অনুষ্ঠান, এয়া ভকতৰ অনুষ্ঠান, মাত্ৰ ভকতিবৰ্ধক হ'ব লাগে অনুষ্ঠানবোৰ, ভক্তিমুখী কৰিব লাগে আমি। ইয়াত আমাৰ নিজস্ব স্বাৰ্থ সিদ্ধি হোৱাৰ ভাৱ আমাৰ মনৰ পৰা আঁতৰ হৈ যাব লাগে। আমি এক হৈ থাকিম। আৰু ইয়াৰ মাজেদি আমাৰ যে এটা কথা চাব, আমি দূৰত থাকিও ওচৰত থাকো, কেনেকৈ যদি আত্মাৰ মিলন হয়। এটা সংস্কৃত শ্লোক আছে, গিৰৌ কলাপি গগনে পৈদম লক্ষান্তৰে অৰ্কশ জলেশ পদ্মম ইন্দু দিলাক্ষে কুমুদস্য বন্ধু হি যক্ষ মিত্ৰং ন হিতস্য দূৰম। আপোনালোকে জানে এয়া কথা। গিৰৌ কলাপি পৰ্বতৰ টিঙত মৌৰা চৰাই থাকে, গগনে পয়োদম আকাশত ডাৱৰ উঠে। আকাশত যেতিয়া ডাৱৰ উঠে, মৌৰাই পৰ্বতৰ টিঙত চালি ধৰি নাচে। ঠিক তেনেকৈ লক্ষান্তৰে অৰ্কশ জলেশ পদ্মম, লক্ষ লক্ষ মাইল আঁতৰত সূৰ্য থাকে আৰু পৃথিৱীত মৰ্ত্যত পদুম ফুল থাকে। তেওঁলোকৰ মাজত এনেকুৱা মিত্ৰতা আছে যে সূৰ্য উদয় হলে পদুম ফুলে, আকাশত ডাৱৰ উঠিলে মৌৰাই চালি ধৰে। সিহঁত একেলগে বহি কথা পাতিবলৈ নাপায় কাহানিও। তেনেকৈ সূৰ্য আৰু পদুম ফুল একেলগে বহি কথা পাতিবলৈ নাপায়, কিন্তু প্ৰেম আছে হৃদয়ত, সখিত্ব আছে। সূৰ্য উদয় হলে পদুম ফুলে, ইন্দু দিলাক্ষে কুমুদস্য বন্ধু। 2 লাখ যোজন আঁতৰত থকা চন্দ্ৰ আৰু আমাৰ পানীত থকা ভেট ফুলৰ সখিত্ব আছে। চন্দ্ৰ উদয় হলে ভেট ফুলে, জয় যস্য মিত্ৰং ন হিতস্য দূৰং। এতিয়া চাওকচোন বাৰু, আমি কোনেও কাকো দেখা নাই, কিন্তু মাততেই আমি প্ৰত্যেকেই আপোন আপোন ভাৱ হৈ থকা নাইনে? আমি লগ পোৱা নাই কোনেও কাকো, কিন্তু আমাৰ ভাৱবোৰ কেনেকুৱা? জয় যস্য মিত্ৰং ন হিতস্য দূৰং। এয়া ভকতিৰ সংগম, এয়া ইয়াত। আৰু সেই বলেৰে আমি ইজনে সিজনৰ প্ৰতি প্ৰেম, মাতটো শুনিবলৈ মন যায়, কথাখিনি শুনি আমনি নালাগে, শুনিবলৈ মন যায়, আৰু যেন কাষতে পাই আছো। আমি মনেৰে আমাৰ ভকতসকলক বাৰু কাষতে পাই থকা নাই জানো? আমাৰ এইটো আৰু এনেকুৱা ভক্তিবান যাতে আমাৰ শিশুসকলক আমি তৈয়াৰ কৰিব পাৰো, তেওঁলোককো সেয়া প্ৰথম অৱস্থাত তেওঁলোকক গীত মাত, এনেকে ভাওনা সংস্কৃতি, এই কৃষ্টি সংস্কৃতিতে জড়িত কৰিব লাগিব। কৰি তাৰ মাধ্যমেদি গৈ তেওঁলোক শেষ স্তৰটো হল ভকতি। এই ভকতি সাধনা সত্ৰ, ভকতি মথন সত্ৰ, ভক্তি সুধা সন্ধানী সত্ৰ, নাম অমৃত সন্ধানী সত্ৰ। এইদৰে আমি এই প্ৰতিভা সন্ধানী মঞ্চ, এই যে আমি পাতিলো, এই সকলো অনুষ্ঠানৰ মূল এটাই, অধিক সংখ্যক তাৰমানে আমাৰ সত্ৰ নামকৰণেই কৰা হল ভক্তি সুধা সন্ধানী সত্ৰ নামৰ পৰাই অনুকৰণ কৰি। বৰ সুন্দৰ। আৰু এয়া এই অনুষ্ঠানৰ 2 বছৰ হৈছে। ইয়াত সেয়া নামৰ পৰা ধৰি গীত মাত সকলোৰে প্ৰশিক্ষণ চলিছে, ভকতিৰ সুধা বলি আছে ইয়াত। আৰু গুৰুৰ কৃপা হৈছে,
গুৰুজনে আৰু কৃপা কৰিব। আৰু আমি মাত্ৰ কথা হ'ল এটাই, ভগৱন্তই কৈছে মোক একো নালাগে, তোমালোকৰ মনটো মোক দিয়া। এই সত্ৰত মনটো যদি দি দিয়ে তেতিয়াহ'লে ভগৱন্ত সন্তুষ্ট হ'ব, মনটোৰে অন্য নিবিচাৰিব। দেহৰ সুখৰ কাৰণে আনৰ পৰা নিজক তাৰমানে বেছি সুখী কৰিবলৈ চেষ্টা নকৰিব, আত্মাৰ সুখী কৰিবলৈ বিচাৰক। নিজৰ আত্মা সুখ হলে আনৰো সুখ হ'ব, আপোনাক লৈ আনে ভাল পাব। কাৰণ আত্মাই আত্মাক ভাল পায়। দেহবোৰ নিমিলে বুলি কলোৱেই নহয়, দেহক কোনেও কাকো ভাল নাপায়। আত্মাই আত্মাই মিলন হলেহে ভাল পাব, প্ৰেম হ'ব। গতিকে লক্ষ্য আমাৰ উদ্দেশ্য সিমানেই। আমি ভক্তি প্ৰেমেৰে, প্ৰেমৰ জৰিয়তে আমি আবদ্ধ হ'ব লাগিব। প্ৰেম ক'ত থাকে? আত্মাত। আত্মাই আত্মাক ভাল পায়, দেহে দেহক ভাল নাপায়, আত্মাই আত্মাকহে ভাল পায়। এই কথাটো পৰমাৰ্থ কথা। এয়া আমাৰ গোটেই কিখনি সত্ৰই তাৰমানে সেই একে আদৰ্শ হওক, আমাৰ সত্ৰীয়া সকলৰ আদৰ্শ এক হওক, তেওঁলোকৰ লক্ষ্য এক হওক, উদ্দেশ্য এক হওক। লক্ষ্য আমাৰ ভক্তিপ্ৰাপ্ত আৰু আমাৰ লক্ষ্য বৈকুণ্ঠ আৰু ভকতৰ সং। যদি এইদৰে ভকতৰ লগত বহি আনন্দ কৰি থাকিব পাৰো, তেতিয়াহ'লে 10টা জন্মও মই এইদৰে ভকত হৈ জন্ম হবলৈ কামনা কৰিম ঈশ্বৰৰ ওচৰত। গতিকে মুক্তি পালে অকল গৈ বৈকুণ্ঠত বহি থাকি একো লাভ নাই। ইয়াতেই থাকি আমি মৰ্ত্যতে বৈকুণ্ঠৰ সুখ উপভোগ কৰি যদি নাম প্ৰেমত মজগুল হ'ব পাৰো, তেনে ভগৱন্তক মই বাৰে বাৰে প্ৰাৰ্থনা কৰি মোক সোনকালে এই জঠৰ দেহটো এইটো মোক সলাই দিয়া প্ৰভু। আকৌ মোক তোমাৰ ভকতৰ মাজত এইবোৰ কথাকে পাতি থাকিবলৈ মোক পুনৰ জন্ম দিয়া। মই 100 বাৰ জন্ম লম, যদি ভকতৰ সং পাওঁ সেইটোত মই আনন্দহে কৰিম। গতিকে এয়া আধ্যাত্মিক অনুষ্ঠান, আৰু আধ্যাত্ম শব্দৰ অৰ্থ মই কলো। আমাৰ গোটেই কেইটি অনুষ্ঠান আধ্যাত্মিক অনুষ্ঠান, আৰু ইয়াত সংযোগ হোৱা সকলো ভকত বান্ধৱ, আই মাতৃ, শিশু সকলোৱে আধ্যাত্মিক ভাৱেৰে ভাৱাপন্ন হওক। গুৰুজনে নিজৰ যি উদ্দেশ্য আছিলে সেই উদ্দেশ্য সফল হবলৈ গুৰুৰ কৃপা হওক, আৰু প্ৰভু ভগৱন্তই তেওঁৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন, দৰ্শন মন্থনৰ দ্বাৰা তেওঁৰ প্ৰতি সকলোৰে ভকতি হওক। এয়াকে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আপোনাক সবাৰ চৰণলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদি আপোনালোকৰ সত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আপোনালোক সবাৰ চৰণলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলো।